বন্ধুসকল সকলোকে আপোনালোকক প্ৰথমতে স্বাগতম জনাইছো ইনফৰমেশন এছএমএছ চেনেলটোৰ নতুন ভিডিও এটা মাজলৈ বন্ধুসকল মই বৰ্তমান আছো এছচিআৰটি অফিচিয়েল ৱেবছাইটত আৰু আপোনালোকৰ যেটো এছচিআৰটি ডিএলএডৰ যেটো কাউন্সেলিং অনলাইন কাউন্সেলিং ইতিমধ্যে আপোনালোকৰ ৱেবছাইটত গৈ দেখিবলৈ পাব যে অনলাইন কাউন্সেলিং প্ৰসেস ইজ লাইভ নাও কেনেকৈ কাউন্সেলিং আপোনালোকে কৰিব স্টেপ বাই স্টেপ মই ভিডিও বনাম বুলি কৈছিলো সো চাই থাকিব স্টেপ বাই স্টেপ প্ৰথমৰ পৰা আপোনালোকে ৱেবছাইটত গৈ দেখা পাব এটো অনলাইন কাউন্সেলিং ইজ লাইভ নাও তাৰপিছত ক্লিক হিয়াৰ ফৰ অনলাইন কাউন্সেলিং যেটো আছে আপোনালোকে সিম্পলি ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত চাওক আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব আপোনালোকে ইয়াতে লগইন কৰিব লাগিব নিজৰ মোবাইল নম্বৰ দিব আৰু নিজৰ যেটো ডেট অফ বাৰ্থ আছে এটো বহাই দিব সো ইয়াতে মই এজন ক্যান্ডিডেটৰ ইয়াতে মোবাইল নম্বৰ আৰু যেটো ডেট অফ বাৰ্থ এটো এন্টাৰ কৰি দিলো তাৰপিছত সাবমিটত ক্লিক কৰিলো কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ আইডিটো চাব লগইন হৈ আছে চাওক ইয়াতে আপোনালোকৰ নিজৰ নামটো আহি যাব তাৰ মোবাইল নম্বৰ ফাদাৰ্স নেম আহি যাব মাদাৰ্স নেম আহি যাব ডেট অফ বাৰ্থ আহি যাব জেন্ডাৰ মেল নে ফিমেল এটো আহিব ৰেজিষ্ট্ৰেচন আইডি ইয়াতে থাকিব আপুনি কোনটো ষ্ট্ৰীমৰ পৰা হয় সায়েন্স নে আৰ্টছৰ এটো আহি যাব কোনটো ডিস্ট্ৰিক্টত এটো এপিয়াৰ কৰিছিল এক্সামটো আৰু কিমান মাৰ্ক পাইছে সকলো আহি যাব নেক্সট আপোনালোকে তলত চাব যে প্ৰসিড ফৰ অনলাইন কাউন্সেলিং ক্যান্ডিডেট আৰ ৰিকুৱেস্টেড টু প্ৰসিড ফৰ কাউন্সেলিং বাই ক্লিকিং হিয়াৰ আপোনালোকে সিম্পলি ইয়াতে ক্লিক কৰিব নোট ইউ হ্যাভ এপিয়াৰ্ড ইন বঙাইগাঁও এইগৰাকী ক্যান্ডিডেটে বঙাইগাঁও ডিস্ট্ৰিক্টত এক্সামটো দিছিলে ডিস্ট্ৰিক্ট ফৰ পেড 2025 প্লিজ সাবমিট ইউৰ প্ৰিফাৰেন্স অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট ফৰ ষ্টাডি আপুনি কোনটো ইনষ্টিটিউটত সিলেক্ট কৰিব বিচাৰে এতিয়া আপুনি কোনটো ইনষ্টিটিউট প্ৰিফাৰেন্স ৰাখিব মানে আপোনালোকৰ ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স আপোনালোকে দিব পাৰিব আপোনালোকৰ ডিস্ট্ৰিক্ট অনুযায়ী সকলো কেইটা লিষ্ট ইয়াতে আহি যাব কেতে সক বঙাইগাঁও ডিস্ট্ৰিক্টৰ বাবে দুখনে আছে ডাইৰেক্ট বঙাইগাঁও গভৰ্ণমেণ্ট নৰ্মেল স্কুল বঙাইগাঁও দুখন গভৰ্ণমেণ্ট আছে বাকি যদি আপোনালোকে বৰপেটা ডিস্ট্ৰিক্টৰ বাবে চাই তেনেহলে গভৰ্ণমেণ্ট প্ৰাইভেট সকলো আহি যাব আপোনালোকে প্ৰিফাৰেন্স প্ৰথমতে গভৰ্ণমেণ্ট বিলাকত দিব আপোনাৰ চইচ মতে আপোনাৰ যেটো ভাল লাগে আপুনি হেতু প্ৰিফাৰেন্স দিব সো হেমতে যদি আপোনাৰ মাৰ্কসটো টিকি যায় আৰু আপুনি ফাৰ্স্ট ৰাউণ্ডতে মানে ফাৰ্স্ট ৰাউণ্ড কাউন্সেলিংতে ইয়াতে এলটেড হৈ যাব সো মই সিম্পলি ইয়াতে ডাইৰেক্ট বঙাইগাঁওটো যদি ফাৰ্স্ট প্ৰিফাৰেন্স ৰাখো ইয়াতে প্লাস চিনত খালি ক্লিক কৰি দিব প্লাস চিনত ক্লিক কৰাৰ লগে লগে ইয়াতে আহি গল চাওক প্ৰিফাৰেন্স 1 ইয়াতে ডাইৰেক্ট বঙাইগাঁও আহি গল এবাৰ মই প্ৰিফাৰেন্সটো ইয়াতে নৰ্মেল স্কুল বঙাইগাঁও এটো দিলো নেক্সট আপোনালোকে সেভ এণ্ড প্ৰসিড ইয়াতে ক্লিক কৰিব আৰ ইউ শিওৰ ইউ ৱান্ট টু সাবমিট ইউৰ প্ৰিফাৰেন্স তাৰ পিছত আপোনালোকে ইয়াতে ইয়েস সাবমিট বুলি ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে সাবমিট কৰা ফাইনাল হৈ যাব আৰু আপোনালোকৰ এখন ৰিসিপ্ট মোবাইলত ডাউনলোড কৰিব পাৰিব তাৰ পিছত আপোনালোকে যদি বিচাৰে এটো আপোনালোকে চেঞ্জ কৰিব পাৰিব প্ৰিফাৰেন্স যেতালৈকে মানে ইয়াৰ কাউন্সেলিংটো চলি থাকিব সেই টাইমলৈকে আপোনালোকে ইয়াতে চেঞ্জ কৰি ল'ব পাৰিব আপোনালোকৰ ইচ্ছা অনুযায়ী সো নিশ্চয়কৈ আশা কৰো ভিডিওটোৰ সকলো তথ্য বুজি পালে আজিৰ পৰা কাউন্সেলিংটো ষ্টাৰ্ট হৈ গ'ল ইতিমধ্যে আৰু এটো 1 তাৰিখলৈকে চলি ৰিজাল্টটো ইয়াতে দিব মানে যেটো এলটমেন্ট অফ ইনষ্টিটিউট কোন সকলে এলটমেন্ট হলে মানে কোন সকলে সিট পালে তেওঁলোকৰ এটো ৰিজাল্টটো দি দিব 4 আগষ্ট তাৰিখে আপোনালোকে লাভ কৰিব লগতে কিমান কাট অফ আছে হেতু আপোনালোকে লাভ কৰিব নেক্সট ফিজিক্যাল এডমিশনৰ বাবে যি সকল লিষ্টত ফাৰ্স্ট ৰাউণ্ডতে মানে ফাৰ্স্ট কাউন্সেলিংত আহি যাব ফাৰ্স্ট ৰাউণ্ডত তেওঁলোকে 5 আগষ্টৰ পৰা 7 আগষ্টৰ ভিতৰত এডমিশনৰ বাবে মাতিব সো এ আছিল ইয়াৰ কাউন্সেলিং প্ৰসেস স্টেপ বাই স্টেপ ইমান একো টান প্ৰসেস নহয় একেবাৰে সিম্পল প্ৰসেস হয় কিন্তু ইয়াতে ভুল হৈ যাব পাৰে আপোনালোকৰ প্ৰিফাৰেন্স অনুযায়ী আপোনালোকে চাই ল'ব আৰু আপোনালোকে হেমতে সিলেক্ট কৰি দিব সো ভিডিওটোত নিশ্চয়কৈ এটা লাইক এটা কৰি ৰাখিব আৰু নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শেয়াৰ কৰি ৰাখিব আৰু যদি প্ৰথমবাৰ আহিছে আগন্তুক নটিফিকেশন পাই থাকিবলৈ নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব পুনৰ লগ পাম নতুন ভিডিও এটা মাজলৈ থ্যাংক ইউ